আৰ্ট আপোনালোকে বাৰু আৰ্ট কৰি ভাল পায়নে? কোনোবাই আৰ্ট কৰেনে? মই বাৰু এটা সময়ত আৰ্ট শিকিছিলোঁ সৰুতে। সকলো হয়তো আৰ্ট সৰু অৱস্থাত হয়তো শিকিছিলে বা মাক দেউতাকে স্কুল এখনত নাম লগাই দিছিলে আৰ্টৰ স্কুলত যে আমাৰ ল'ৰাটোৱে বা ছোৱালীজনী আৰ্ট শিকক। তেনেকুৱা ধৰণৰ আৰ্ট মানে স্কুলত সকলোৱে অলপ হ'লেও পেইণ্টিং মানে শিকিছিলে সৰুতে। মই অলপ শিকিছিলোঁ, কিন্তু এতিয়া বাৰু সেই হেৰিটো নাই বাৰু আৰ্টৰ। তথাপিও মানে আৰু ভাল লাগে যে আৰ্ট কৰা দেখিলে এইবিলাক। আৰ্টৰ এখন মানে আৰ্ট কৰি আছে অংগনবাদী এখনত। দক্ষিণ কামৰূপৰ ৰামপুৰ বুলি ঠাই এডোখৰত আহিছোঁ মই, তালুকদাৰ পাৰা। তাত আহিছোঁ আপোনালোকক দেখুৱাম আজি আৰ্ট কৰি থকা অংগনবাদীখনত। মই গম পালোঁ যে ধুনীয়াকৈ আৰ্ট কৰি আছে। আমাৰ খনীন্দ্ৰ দাই মোক কালি ক'লে যে ভিডিঅ' এটা বনাই দে, তেনেকে ক'লে। মই তেনেকে আহিলোঁ আজি। আগতে বাৰু মই খনীন্দ্ৰ দাৰ ভিডিঅ' এটা বনাইছিলোঁ বা মিণ্টুৰ, মই দেখাম বাৰু। মানে কেনেকুৱা কি বনাইছে আপোনালোকক দেখুৱাম, কি মানে আৰু কি মেছেজ দিব বিচাৰিছে এই আৰ্টৰ জৰিয়তে মানে আৰু মই আপোনালোকক দেখুৱাম। আহক এতিয়া মই চাই লওঁ কেনেকুৱা কি আপোনালোককো দেখুৱাম। এতিয়া সোমাই আহিছোঁ বাৰু। এয়া আপোনালোকক প্ৰথমতে সোমাই আহি মই এইটো পিনে মই দেখাইছোঁ, চাওক। এটা জিৰাফ এটা আছে, দেখিছে? এইটো এটা জিৰাফ এটা, চাই লওক। জিৰাফ মানে সৰু ল'ৰা ছোৱালীয়ে যাতে জিৰাফ কি সেইটো যাতে জানে, সেইটোৰ বাবে এইটো জিৰাফটো আঁকিছে। চাওক কি ধুনীয়াকৈ আঁকিছে। অলপ তলটো আহিবনে? অলপ কেমেৰাত চোৱাচোন, অলপ আহেনে? কেমেৰাত দেখাব পাৰিলে চাই লওক। এয়া এয়া আৰু এডাল স্কেল এডাল আঁকি দিছে ন? কেই ফুট এইটো? 5 ফুট। এডাল স্কেলো এডাল আঁকি দিছে, মানে আৰু কি সৰু ল'ৰা ছোৱালীয়ে যাতে নিজৰ হাইটটো যাতে জুখিব পাৰে তাৰ বাবে চাগে এইডাল আঁকি দিছে, তেনেকুৱা ধৰণৰ। আৰু এই যিখন দৰ্জাখন সোমাই অহা দৰ্জাখন আছে, এইখনতো চাওক, এইখনতো কিবা কিবি ডিজাইন কৰিছে, হয়তো সম্পূৰ্ণ হোৱা নাই ইয়াতে। আৰু এই ওপৰত চাই লওক আপোনালোকে, ৰামধেনু যি 7টা ৰং আছে, সেই ৰংটো যাতে সৰু ল'ৰা ছোৱালীয়ে যাতে জানে ৰামধেনুনো কি, ৰামধেনুৰ কি 7টা ৰং, মানে এই বস্তুটো আঁকি দিছে। ৰামধেনু ইংলিছতো লিখি দিছে আৰু অসমীয়াতো যাতে বুজি পায় লিখি দিছে তেনেকে। তাৰ পাছত এইখন চাই লওক, এইখন যি 7টা ৰং আছিলে ৰামধেনুৰ যি 7টা ৰং, সেই 7টা ৰং মানে ইয়াতে লিখি দিয়া হৈছে। ৰঙা, হালধীয়া, কমলা, সেউজীয়া, নীলা, বগা, কলা, এই 7টা ৰং লগ লাগি যে ৰামধেনু হয়। ৰামধেনু এই ল'ৰা ছোৱালীয়ে সেইটো বুজি পাব। ইয়াতে ইংলিছতো লিখি দিছে, ৰেড, য়েলো, অৰেঞ্জ, গ্ৰীণ, ব্লু, হোৱাইট, ব্লেক, মানে ধুনীয়াকৈ লিখি দিছে এইবিলাক। আৰু এইবিলাক আছে আমাৰ যি আগতে গণিতৰ জ্যামিতিৰ এইবিলাক বস্তু আছে, এইবিলাক চাওকচোন। ত্ৰিভুজ, এইটো ত্ৰিভুজটো কি, ত্ৰিভুজ আঁকিছে। বৃত্ত আৰু সমকোণী ত্ৰিভুজ কি, মানে বৃত্ত কি, চতুৰ্ভুজ, মানে ধুনীয়াকৈ আঁকি দিছে। আৰু এইবিলাক কি আঁকি দিছে? আচ্ছা আচ্ছা, 1 2 3 4 5 6, মানে নেংটাখনৰে 10লৈকে লিখি দিছে। সৰু ল'ৰা ছোৱালীয়ে যাতে মানে যিহেতুকে সৰু ল'ৰা ছোৱালী আচলতে যি আমাৰ কি এটা কৌতূহল, মানে সিহঁতে জানিব বিচাৰে, মানে 1 2 খন যাতে সহজতে জানিব পাৰে, সেইবাবে তাৰমানে গোল গোলকৈ মানে বল আকাৰত দিছে, মানে আৰু ধুনীয়াকৈ 1 2 খন যাতে আয়ত্ত কৰি ল'ব পাৰে, ধুনীয়াকৈ দিছে। তাৰ পিছতে আপোনালোকে চাওক, মানে মানুহ এজনৰ অংগ পতংগ মানে আৰু ক'ত কি থাকে ধুনীয়াকৈ চাওক দিছে। চাওকচোন, এই চুলি, কাণ, মুখ, মানে ধুনীয়াকৈ চকু, এয়া মানে কাৰ চিন মাৰি মাৰি ধুনীয়াকৈ দিছে, চাই লওক। এয়া আৰু এইবিলাক দেখিছে আপোনালোকে, এয়া হাতী, এৰাপাত কি, মানে ঋষি, মানে তেনেকুৱা ধৰণৰ। হাতীটোক যে ঐৰাবত কয়, সেই বস্তুটো হয়তো বহুতো নাজানে, বা সৰু ল'ৰা ছোৱালী জানিবৰ বাবে এনেকুৱা ধৰণৰ দিছে, মানে ধুনীয়া আৰু চাই লওক। এয়া উট দেখিছে, ধুনীয়া মানে আৰু ইটাটো জানে বাৰু, ইগল যিটো চৰাই, ধুনীয়া আৰু আঁকি দিছে। আৰু আপোনালোকে এয়া চাই লওক, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, মানে যি মাহ এটা আছে ইংলিছত ধুনীয়াকৈ লিখি দিছে, চাই লওক। একদম ডিচেম্বৰলৈকে ধুনীয়াকৈ, মানে ধুনীয়া এটা ডিজাইন মানে। আৰু ইয়াতে আছে ক খ খন ধুনীয়াকৈ আঁকি দিছে, ক খ গ ঘ। হয়তো বহুতো হয়তো এতিয়া আমিও হয়তো হঠাৎ যদি সোধে যে এখন মাতি দিয়ক,
বা ক খ মাতি দিয়ক তেতিয়াহ'লে আমাৰো হয়তো অলপমান খেলি মেলি লাগিব যিহেতুকে আমাৰ এতিয়া বৰ্তমান চৰ্চা নাই সকলোৰে হয়তো সেনেকুৱা হয় যিসকলে আগতে মানে পঢ়া শুনা শেষ কৰিছে আমিতো এতিয়া পঢ়া শুনাৰ লগতো এতিয়া জড়িত নহয় একেবাৰে গতিকে আমাৰো হয়তো যদি হঠাৎ যদি সোধে আমি হয়তো মাতি দিব নোৱাৰিম হঠাৎ এই চাই লওক সৰু ল'ৰা ছোৱালী এতিয়াতো সিহঁতৰ স্মৃতি শক্তি বহুত থাকে গতিকে ইয়াতে আয়ত্ব কৰিব পাৰিব ধুনীয়াকৈ আৰু চাই লওক আপোনালোকে মানে বাৰ কেইটা দিছে অসমীয়াত লিখি দিছে চাই লওক সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ চাই লওক ধুনীয়া মানে আৰু ছবি দি কেনে যাতে ইয়াতে আয়ত্ব কৰিব পাৰে সৰু ল'ৰা ছোৱালী আৰু এই অলপ ঘূৰি আছোন এইটো পিনে চাই লওক সূৰ্য এই সূৰ্যটো মানে কেনেকুৱা এটা ছবি সূৰ্য দেখাই দিছে আৰু তৰা দেখাই দিছে চাই লওক ধুনীয়াকৈ দিছে তৰা বা চন্দ্ৰ কেনেকুৱা চন্দ্ৰ দিছে তাৰপিছত আপোনাৰ এইখন চাওকচোন যি অসমীয়াৰ মানে মাহ এটা দিছে ইয়াতে চাওক বহাগ জেঠ আহাৰ শাওণ ভাদ্ৰ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত মানে ধুনীয়াকৈ মানে দিছে আৰু যাতে সৰু ল'ৰা ছোৱালীয়ে আয়ত্ব কৰিব পাৰে ধুনীয়া আৰু ইয়াতে ABCD খন চাই লওক A for apple B for ball C for cat D for dog E for egg মানে ধুনীয়াকৈ মানে ABCD খন ধুনীয়াকৈ দিছে মানে আৰু মানে নক্সাৰ সৈতে মানে জেডটো দি জিৰ'টো ধুনীয়াকৈ মানে দিছে মানে ভাল লগা আৰু দেখি ভাল লাগিছে আপোনালোকৰো নিশ্চয় ভাল লাগিছে মানে আল্টিমেট দেখিছো মানে বস্তুবিলাক মানে ধুনীয়া আৰু এইবিলাক চাই লওক আলু মানে পটেটো তেনেকুৱা ধৰণৰ মানে আৰু লিখি দিছে ইয়াতে মানে আৰু ধুনীয়াকৈ চাই লওক এয়া মানে আৰু ধুনীয়াকৈ এছটো দি চান মানে সূৰ্য ধুনীয়াকৈ মানে আৰু এয়া আৰু যদি এইটো পিনেৰে যদি সোমাই যাওঁ যদি এইটো পিনেৰে কিটচেন এটা আছে চাই লওক অংগনবাদীত বৰ্তমান কেনেকুৱা মানে আৰু দিছে সৰু ল'ৰা ছোৱালী আমাৰ দিনতো এইবিলাক নাছিলে এতিয়া বৰ্তমান আহিছে এতিয়া এইবিলাক স্কিম আহিছে এতিয়া বৰ্তমান এয়া অলপ দেখাই দিয়াচোন এইখন কি বা ছবি আঁকিছে এইখন মানে আৰু যে কেনেকৈ ফল মূল কাটিব লাগে সেইটো দেখাই দিছে আৰু কিটচেনত সৰু ল'ৰা ছোৱালী তাৰ পাছতে এইটো এটা আছে নক্সা মানে বাচন কেনেকৈ ধুব লাগে সেইটো নক্সাটো দেখাই দিছে চাই লওক মানে কিটচেনটো মানে ধুনীয়া লাগিছে মানে কালাৰ কৰি উঠিছে জাষ্ট মই এতিয়াই আহি পাইছো চাই লওক আৰু এইটো পিনে যদি দেখাও এইটো পিনে প্ৰথমতে দেখাই দিয়াচোন এইটো পিনে চাওকচোন কেনেকুৱা এটা নক্সা এটা আঁকি দিছে চাই লওক মানে খাদ্য সামগ্ৰী বনোৱাৰ আগত পৰিষ্কাৰ কৰি থব যে আমি খাদ্য সামগ্ৰী মানে আনাৰ পাছত যাতে ধুই কেনে যাতে বনাও সেইটো মানে সৰু ল'ৰা ছোৱালীয়ে যাতে জানে চাওক এনেকুৱা এটা মানে জ্ঞান এটা দিব বিচাৰিছে বৰ্তমান ভাল লাগিছে বাৰু আৰু এইটো এটা চাই লওক এইটো কি দিছে এইটো আচ্ছা কেনেকৈ মানে বনাই ৰান্ধে সেইটো দিছে আচ্ছা আৰু এইটো এটা দেখাই দিয়াচোন এইটো এটা চাই লওক এইটো লিখি দিছে যে কি ব্যৱহাৰৰ পিছত চিলিণ্ডাৰটো বন্ধ কৰিব বাৰু আমাৰ বহুতৰে কেনেকুৱা হয় মানে আৰু যে আমাৰ ভাত বনালে গেছত বৰ্তমানতো আজিকালি খৰিৰ যিটো চিষ্টেমটো বৰ্তমান কমি গৈছে বহুতো মানে গেছ ব্যৱহাৰ কৰে যিহেতুকে উজ্বলাৰ ফালৰ পৰা গেছ দিয়ে প্ৰধানমন্ত্ৰীৰ গেছ গতিকে গেছে বৰ্তমান হৈছে যিহেতুকে আৰু বহুতো এইটো ভুল কৰে কি গেছ জ্বলাই কেনে কি কৰে যেটা সুইচটো মানে চুলা সুইচটো বন্ধ কৰে কিন্তু ৰেগুলেটৰৰ সুইচটো বন্ধ নকৰে সেইটো ইয়াতে দেখুৱাই দিয়া হৈছে যাতে ৰেগুলেটৰৰ সুইচটো যাতে বন্ধ কৰে ভাল লাগিছে এটা গুড মেছেজ বুলি ক'ব লাগিব এইটো এটা ভাল লাগিছে মানে ধুনীয়া আৰু এয়া ধুনীয়া লাগিছে এতিয়া আমি বাহিৰত আহিছো বাহিৰৰ পৰা দেখাই লওঁ এয়া বাহিৰৰ পৰিৱেশ মিন্টু আছে মিন্টুক বাৰু আপোনালোকে পাইছে বাৰু মই মিন্টুৰ লগত ভিডিঅ' বনাইছো আগতেও চাই লওক এয়া মিন্টু কেনেকুৱা ভাল হা ভাল কেনেকে তাৰমানে এইবিলাক এনেকে মানে কৰি আছো আৰু অংগনবাদী কাম বাৰু কেনেকে মানে কামটো পালা কেনেকুৱা টাইপত কৰিছা সেইটো মানে আইটিসিৰ ফালৰ পৰা কৰি আছে আৰু আইটিসিৰ ফালৰ পৰা
আচ্ছা ITC-ৰ ফালৰ পৰা তোমালোকে কন্টেক্ট পোৱা তেনেকে বনা তেনেকে তেনেকে কৰি আছো বনা আৰু। আচ্ছা খনিন দাদা আছিল ন খনিন দাদা আছে। ক'ত গ'ল ইয়াতে আছে এখন মানে বেলেগ আছে আৰু তাত কৰি আছে তাত কৰি আছে নেকি মানে মিন্টুহঁতে ITC-ৰ ফালৰ পৰা যিহেতুকে পাইছে বহুত স্কুল ৰাখিছা নেকি তোমালোকে বহুত মানে বৰ্তমান 10খন ৰখা গৈছে 10খন স্কুল বোলে ৰাখিছে বোলে বৰ্তমান ITC-ৰ ফালৰ পৰা ধুনীয়া আৰ্ট মানে আৰু দেখিছো ভাল লাগিছে আপোনালোকৰো বা কেনেবা লাগিছে এই আৰ্ট দেখি এটা কমেন্ট এটা কৰি জনাবচোন মই আচলতে এইবিলাক দেখুৱাই ভাল পাওঁ আচলতে সেইবাবে আজি আহিলো বনালো ভাল লাগিলে মোৰো